দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 এক নম্বৰৰ প্ৰশ্নৰে যে সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে ত্ৰিভুজৰ কিছুমান বাহুৰ দিশ তলত দিয়া হ'ল। ইয়াৰে কোনবিলাক সমকোণী ত্ৰিভুজ উলিওৱা। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালৰ দিশ লিখা। তো প্ৰথম প্ৰশ্নত দিয়া আছে এইকেইটা 7 সেণ্টিমিটাৰ, 24 সেণ্টিমিটাৰ আৰু 25 সেণ্টিমিটাৰ এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দিশ দিয়া আছে। তেতিয়াহ'লে এনে তিনিটা বাহুৰ দিশ থকা ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়নে নহয় সেইটো আমি উলিয়াব লাগে। এতিয়া কথা হ'ল যে সমকোণী ত্ৰিভুজ এটা হ'ব হ'লে সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰটো প্ৰযোজ্য হ'ব লাগিব। যদি পাইথাগোৰাছৰ সূত্ৰটো প্ৰযোজ্য হয় তেতিয়াহ'লে সেইটো সমকোণী ত্ৰিভুজ হ'ব, নহ'লে নহয়। আৰু পাইথাগোৰাছৰ সূত্ৰ মতে আটাইতকৈ দীঘল বাহুটোৰ দীঘৰ বৰ্গ সৰু বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় পাইথাগোৰাছৰ সূত্ৰ মতে। তেতিয়াহ'লে আমি এনেকৈ লিখি ল'ব পাৰিম A ইকুৱেল 7 সেণ্টিমিটাৰ, B ইকুৱেল 24 সেণ্টিমিটাৰ আৰু C ইকুৱেল 25 সেণ্টিমিটাৰ। পাইথাগোৰাছৰ সূত্ৰ মতে A স্কুৱেৰ প্লাছ B স্কুৱেৰ ইকুৱেল C স্কুৱেৰ হ'ব লাগিব। যদি হয় তেন্তে এইটো সমকোণী ত্ৰিভুজ হ'ব। এতিয়া A স্কুৱেৰ 7 স্কুৱেৰ আৰু B স্কুৱেৰ হৈছে 24 স্কুৱেৰ আৰু 25 স্কুৱেৰ। 7 স্কুৱেৰ কৰিলে হৈ যাব 49, 24 স্কুৱেৰ কৰিলে 576, 25 স্কুৱেৰ 625। 49 আৰু 576 যোগ কৰিলে 625 হ'ব। ইয়াতো 625 আছে। তেতিয়াহ'লে সৰু বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান ডাঙৰ বাহুটোৰ বৰ্গৰ যোগ হ'ল। তেতিয়াহ'লে এতেকে এইটো এটা সমকোণী ত্ৰিভুজ হয়। আৰু কি কৈছিলে যে যদি সমকোণী ত্ৰিভুজ হয় তেন্তে অতিভুজডালৰ দিশ কিমান? অতিভুজৰ দিশ হৈ যাব আটাইতকৈ ডাঙৰ বাহুটোৱে, তাৰমানে 25 সেণ্টিমিটাৰ। ঠিক আছে। 2 নম্বৰত বাহুকেইটা দিয়া আছে। তেতিয়াহ'লে ইয়াতো একেই কৰিব লাগিব। 3 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ ইকুৱেল 8 স্কুৱেৰ। বৰ্তমান আমি ইয়াত সমান বুলি লিখিম, সমান নহ'লে পিছত কাটি দিব লাগিব। 3 স্কুৱেৰ কৰিলে 9 হ'ব, 6 স্কুৱেৰ কৰিলে 36 হ'ব, 8ৰ স্কুৱেৰ 8 গুণ 64। 9 আৰু 36 প্লাছ কৰিলে 45, ইয়াত ওলালে 64। তাৰমানে সমান নহয়। 45 আৰু 64 সমান নহয় মানে আটাইকেইটা আমি কাটি দিব লাগিব, সমান নহয়। আৰু যিহেতু সমান নহয় তেতিয়াহ'লে সমকোণী ত্ৰিভুজ নহয়। আৰু যিহেতু সমকোণী ত্ৰিভুজ নহয় তেন্তে অতিভুজৰ বাহুৰ দিশ লিখাৰ কোনো প্ৰয়োজন নাই ইয়াত। 3 নম্বৰত আছে 50 cm, 80 cm, 100 cm। সেয়াকে 50 স্কুৱেৰ প্লাছ 80 স্কুৱেৰ ইকুৱেল 100 স্কুৱেৰ। 50 স্কুৱেৰ আৰু 80 স্কুৱেৰ। 50 স্কুৱেৰ উলিয়াবলৈ প্ৰথমে 5ৰ স্কুৱেৰ লওঁ। 5 5 গুণ 25, 5ৰ স্কুৱেৰ 25, 0 স্কুৱেৰ আছে মানে দুটা শূন্য লাগি যাব। ইয়াতো সেয়াকে 8ৰ স্কুৱেৰ 8 64 লগতে দুটা শূন্য। ইয়াত 10 10 গুণ 100 আৰু লগতে দুটা শূন্য। এই দুটা যোগ কৰিলে হৈ যাব এতিয়া 89, 64 আৰু 25, 89, 0 0, 1000। তাৰমানে এই দুটা সমান নাই ওলোৱা। তেতিয়াহ'লে এইটো সমকোণী ত্ৰিভুজ নহয়। 3 নম্বৰত আছে 13 সেণ্টিমিটাৰ, 12 সেণ্টিমিটাৰ, 5 সেণ্টিমিটাৰ। তেতিয়াহ'লে ইয়াত সৰু বাহু দুটা হৈ যাব 5 আৰু 12। 5 স্কুৱেৰ প্লাছ 12 স্কুৱেৰ ইকুৱেল 13 স্কুৱেৰ। 5 স্কুৱেৰ 25, 12 স্কুৱেৰ 144 আৰু 13ৰ স্কুৱেৰ 169। 25 আৰু 144 যোগ কৰিলে 169 ওলাব। তাৰমানে এইকেইটা সমানে ওলাইছে। সমান ওলাইছে যেতিয়া সমকোণী ত্ৰিভুজ হয়। আৰু সমকোণী ত্ৰিভুজ যদি হয় তেতিয়াহ'লে অতিভুজৰ দিশ
আটাইতকৈ ডাঙৰ বাহুটো অৰ্থাৎ 13 cm